নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল বিদ্যা সেতুলৈ তো আজি আমি আকৌ লৈ আহিছো ক্লাছ 6 ম্যাথছ দ্যাট ইজ চ্যাপ্টাৰ 1 স্ট্ৰাকচাৰ অফ নাম্বাৰৰ পেজ নম্বৰ 6 অৰ কোৱেশ্চন নম্বৰ 1 আৰু 2 আজি আমি লৈ আহিছো তো আহক দেৰি নকৰাকৈ স্ক্ৰীনলৈ যাওঁ ভিডিওটো ষ্টাৰ্ট কৰো তো স্ক্ৰীনত চাব আপোনালোকে কোৱেশ্চনটো কি দিছে কোৱেশ্চনটো দিছে ৰাইট দা ফলোইং নাম্বাৰছ in the expanded formত আকৌ আমাক উলাব দিছে তো এক্সপান্ডেড ফর্ম এক্সপানশনৰ কাৰণে মই দুটা ভিডিও বনাইছো এক্সপানশন হয় ইন্ডিয়ান সিস্টেমত থাকে এক্সপানশন হয় আমাৰ ইন্ডিয়ান সিস্টেমত থাকে নাইবা এক্সপানশন থাকে আমাৰ ইন্টাৰনেশনাল সিস্টেমত হে থাকে তো এই দুটাৰ বাবে মই দুটাৰ কাৰণে ভিডিও বনাই দিছো আপোনালোকে গৈ কেনে চাই লব আই বাটনৰ লিংকটো দি দিম আৰু ডেসক্ৰিপচনৰ লিংকটো থাকিব ঠিক আছে এতিয়া আহক কোৱেশ্চনটো লৈ কোৱেশ্চনটো দেখি কেনে অবজাৰ্ভ কৰি কেনে মই কবলৈ পাইছো যে ইটো দিছে আমাৰ ইন্ডিয়ান সিস্টেমত দিছে এটো আমাৰ ইন্ডিয়ান সিস্টেমত দিছে কাৰণ কমা বিলাক দেখি কেনে আমি অবজাৰ্ভ কৰিব পাৰো যে এটো ম্যাথছটো আমাক ইন্ডিয়ান সিস্টেমত দিছে তো আমি এক্সপানশনটো কিভাবে ফৰ্মত কৰিম এক্সপানশনটো আমি ইন্ডিয়ান সিস্টেমত হে কৰিম তেনে হলে যোনটো নাম্বাৰ দিছে ফাৰ্স্ট অফ অল আমি তাৰে প্লেস ভ্যালু উলাব লাগিব আৰু প্ৰত্যেকটা ডিজিটছৰ প্লেস ভ্যালু উলাব লাগিব যাতে আমি ডিজিটছ বিলাক এক্সপান্ড কৰিব পাৰো যে 8 ৰ প্লেস ভ্যালু জানিব লাগিব এক্সপান্ড কৰিম 8 9 ৰ প্লেস ভ্যালু জানিব লাগিব এক্সপান্ড কৰিম 9 তো তেনেকৈ আমি জানিব লাগিব তাৰ বাবেও যদি ডাউট আছে মই ভিডিও বনাই দিছো আপোনালোকে চাব পাৰে আই বাটনত ইটোৰ লিংক থাকিব ওকে তো আমি প্লেস ভ্যালু বিলাক বহাই যাও ইয়াতে এটো হয় আমাৰ ওয়ান্সৰ ঘৰত থাকে ফাৰ্স্ট নাম্বাৰটো তাৰপিছত আহে আমাৰ টেন্সৰ ঘৰত তাৰপিছত আহে আমাৰ 100ৰ ঘৰত তাৰপিছত আহে আমাৰ 1000ৰ ঘৰত তাৰপিছত আহে আমাৰ 10000ৰ ঘৰত তাৰপিছত আহে আমাৰ লাখৰ ঘৰত তাৰপিছত আহে আমাৰ 10 লাখৰ ঘৰত তাৰপিছত আহে আমাৰ ক্ৰ'ৰছৰ ঘৰত তেনেহলে ইট উইল বি হ'ব 8 crore that is 8 cr 90 lakh 20,000 আৰু 120 হ'ব এটো আমি ইন্ডিয়ান সিস্টেম অফ নিউমাৰেশনত ধুনিয়াকে শিকিছো আপোনালোকে গৈ কেনে এবাৰ চাই লব যদি ডাউট থাকে ঠিক আছে এতিয়া আহক আমি ডিজিটছ ওয়াইজ নাম্বাৰ বিলাক এক্সপান্ড কৰো তো প্ৰথম সংখ্যাটো আছে 8 তো 8 টো এক্সপান্ড কৰো 8 টো কাৰ ঘৰত পৰিছে মই অলপ আগতে কলো 8 টো পৰিছে আমাৰ ক্ৰ'ৰছৰ ঘৰত ঠিক আছে এখন 8 into 1 crore লিখিব লাগে এতিয়া যদি আপোনালোকৰ ডাউট আছে যে 1 crore কেইটা জিৰো থাকে তো এটা ট্ৰিক শিকাইছিলো মই যে 8 টো বাদ দি কেনে যিমান কেইটা সংখ্যা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা সংখ্যা আছে নহয় তো সাতটা আপোনালোকে জিৰো লগাই দিওক যেনে 1 2 3 4 5 6 7 ঠিক আছে এইটো টেকনিক আমি ইউজ কৰিছিলো তাৰ পিছত চাওক কমা লগাব লাগিব খালি জিৰো দিলে নহব 1 10 100 1000 10,000 লাখ 10 লাখ crore 8 into 1 crore প্লাস কি লিখিম 9 8 গুছি গল এটা কোন থাকিল 9 থাকিল 9 কাৰ ঘৰত আছে 9 আছে আমাৰ 10 লাখৰ ঘৰত তেনেহলে 9 into 10 লাখ লিখিব লাগিব 9 into 10 লাখ লিখিব লাগিব জিৰো কেইটা হয় 6টা জিৰো হয় যদি জিৰোটো আপোনালোকৰ মনত নাই ষ্টিল কাউন্ট কৰিব পাৰে কেইটা ডিজিট আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা 9 টোক বাদ দি কেনে যেহেতু 9 টো এক্সপান্ড কৰি আছো নহয় তেনেহলে 9 টোক বাদ দি কেনে যিমান কেইটা সংখ্যা থাকে ইফালে হিমান কেইটা জিৰো বহাই দিও কেইটা আছিল 6টা তো তেনেহলে 6টা জিৰো 1 10 100 1000 10,000 লাখ 10 লাখ এই ধৰণে আমি মনৰ এটো ট্ৰিক্স হয় আপোনালোকে মনত ৰাখিব পাৰে ঠিক আছে আৰু এটা বস্তু চাওক আপোনালোকে যিমান ম্যাথছটো বাঢ়ি যাই থাকিব হিমান জিৰো বিলাক কমি যাব যেনে ইয়াতে 7টা জিৰো আছিল এবাৰ কেইটা জিৰো হৈ গল 6টা জিৰো হৈ গল নেক্সট হ'ব 5টা তাৰ পিছত 4টা এনেকে কমি যাই থাকিব ঠিক আছে প্লাস চাও হক কি আছে প্লাস আছে আমাৰ 0 হয় না প্লাস আছে আমাৰ প্লাস আছে এতিয়া আমাৰ 0 তেনেহলে প্লাস 0 কাৰ ঘৰত আছে 0 আমাৰ আছে লাখৰ ঘৰত তেনেহলে 0 মাল্টিপ্লাই উইথ 1 লাখ হৈ যাব that will be 0 multiply with 1 লাখ হৈ যাব প্লাস কোন আছে প্লাস আছে এতিয়া আকৌ 2 কাৰ ঘৰত আছে 2 আছে আমাৰ 10,000 ৰ ঘৰত তেনেহলে 2 multiply with 10,000 হৈ যাব প্লাস কোন আছে প্লাস আছে আকৌ 0 ইটো কাৰ ঘৰত আছে ইটো 1000 ৰ ঘৰত আছে তেনেহলে প্লাস 0 multiply with 1000 প্লাস কোন আছে প্লাস আছে 1 কাৰ ঘৰত আছে 1 আছে 100 ৰ ঘৰত that will be 1 multiply with 100 প্লাস আছে 2 কাৰ ঘৰত আছে ইটো আছে আমাৰ 10 ৰ ঘৰত তেনেহলে 2 multiply with 10 প্লাস আছে 0 কাৰ ঘৰত আছে 0 আছে আকৌ 1 ৰ ঘৰত তেনেহলে 0 multiply with 1 okay এবাৰ হক বি নাম্বাৰ কোৱেশ্চনটো কি কৈছে আকৌ আগৰ নিচিনা সেম দিছে আমি জাস্ট প্লেস ভ্যালু বিলাক বলাও 1s 10s 100
thousand, 10,000, lakh, 10 lakh, and then crore. That will be 5 crore, 5 lakh, 53,624. ঠিক আছে, আমি এতিয়া এটা এটাকে এক্সপান্ড কৰো। তো প্ৰথমটো আছে আমাৰ 5 CR হয় না, 5 CR, 5 crore, that will be 5 multiply আমি লিখিম 1 crore। জিৰো টেকনিকটো দেখাই দিছিলো যে ইটো বাদ দি কিনে যিমান কিটা সংখ্যা আছে হিমান কিটা ইয়াতে কি কৰিম, জিৰো বহাই দিম। তো 1 2 3 4 5 6 7 1 700 comma 1800 comma lakh 10 lakh comma crore। ওকে, নেক্সট এতিয়া কোন আছে, নেক্সট আছে আমাৰ 0। 0 কাৰ ঘৰ পৰিছে, 0 পৰিছে 10 লাখৰ ঘৰত, তেনেহলে 0 মাল্টিপ্লাই উইথ 10 লাখ আমি ইউজ কৰিম। তো 1 700 1000 10,000 লাখ 10 লাখ হ'ব। ঠিক আছে, প্লাস কোন আছে এতিয়া, প্লাস আছে আমাৰ 5। 5 কাৰ ঘৰ পৰিছে, 5 লাখৰ ঘৰ পৰিছে, তেতিয়াহ'লে 5 মাল্টিপ্লাই 1 লাখ, 1 700 1000 10,000 লাখ, প্লাস আকৌ এই 5 টো কাৰ ঘৰত পৰিছে, এইটো পৰিছে 10,000 ঘৰত, তেনেহলে 5 মাল্টিপ্লাই উইথ 10,000, এইটো কমা দেই, 5 multiply with 10,000, 5 multiply with ইটো হ'ব আমাৰ 10,000, plus 3 টো কাৰ ঘৰত পৰিছে 1000 ঘৰত, তেনেহলে 3 multiply with 1,000, plus কোন আছে, plus আছে 6 টো কাৰ ঘৰত পৰিছে 100 ঘৰত, তেনেহলে 6 multiply with 100 হৈ যাব, plus আছে 2 টো কাৰ ঘৰত পৰিছে 10 ঘৰত, তেনেহলে 2 multiply with 10 হৈ যাব, প্লাস কোন আছে, প্লাস আছে আমাৰ 4 টো কাৰ ঘৰত পৰিছে 1 ৰ ঘৰত, it will be 4 multiply 1 হৈ যাব। এই ধৰণে আমি ধুনিয়াকে এক্সপান্ড কৰিম। আপোনালোকে মোৰ লগে লগে এইখিনি লিখি লওক। ওকে, এবাৰ আহক 3 নম্বৰ কোৱেশ্চনটো কি দিছে চাও। সেম কোৱেশ্চন দিছে, তো সেম মই প্লেস ভ্যালু বিলাক বহাই লম, ওয়ান্স, টেন্স, 100, 1000, 10,000, লাখ, 10 লাখ, ক্ৰোৰ। তেনেহলে 6 into 1 crore হ'ব। 6 2 crore পৰিছে, তেনেহলে 6 into 1 crore, that will be 6 into 1 crore, 2 3 4 5 6 7 1 10 100 1000 10,000 lakh 10 lakh and crore, plus 8 টো কাৰ ঘৰত পৰিছে, 8 টো পৰিছে আমাৰ 10 লাখৰ ঘৰত, তেনেহলে 8 multiply with 10 lakh, প্লাস কোন আছে, প্লাস আছে 4 টো পৰিছে আমাৰ লাখৰ ঘৰত, তেনেহলে 4 multiply with 1 লাখ, প্লাস কোন আছে, প্লাস আছে 6 টো পৰিছে আমাৰ 10,000 ঘৰত, তেনেহলে 6 multiply with 10,000, এটো 10 0 হয় দেই, প্লাস কোন আছে, প্লাস আছে আমাৰ 5 টো কাৰ ঘৰত পৰিছে, 5 টো 1000 ঘৰত পৰিছে, তেনেহলে 5 multiply with 1000, plus 8 টো কাৰ ঘৰত পৰিছে 100 ঘৰত পৰিছে, তেনেহলে 8 multiply 100, plus 0 টো কাৰ ঘৰত পৰিছে 10 ঘৰত, তেনেহলে 0 multiply with 10, plus আছে লাষ্টত কোন 4, তেনেহলে 4 পৰিছে 1 ঘৰত, it will be 4 multiply with 1। তো এই ধৰণে আমি ধুনিয়াকে এটো এক্সপান্ড কৰিব। এতিয়া চাও বি নম্বৰ কোৱেশ্চনটো কি হৈছে, এক্স্যাক্টলি সেম আগৰ নিচিনাই। তো প্লেস ভ্যালু বিলাক বহাও, ওয়ান্স, টেন্স, 100, 1000, 10,000, lakh, 10 lakh and crore, that will be 4 crore না। তো 4 into 1 crore, ঠিক আছে, 4 into 1 crore আমি ইউজ কৰিম, প্লাস 3 আছে আমাৰ কাৰ ঘৰত 10 লাখৰ ঘৰত, তেনেহলে 3 into হৈ যাব 10 লাখ, প্লাস কোন আছে, প্লাস 0 আছে, 0 আছে আমাৰ লাখৰ ঘৰত, তেনেহলে 0 multiply with 1 লাখ, প্লাস কোন আছে, প্লাস আছে 2 আছে আমাৰ 10,000 ঘৰত, তেনেহলে 2 multiply 10,000, এটো কমা হয় দেই, প্লাস এইবিলাক সব কমা হয়। ওকে, ভালকে মই লিখি দিছো, প্লাস 6 টো ঘৰত আছে, 6 টো পৰিছে আমাৰ 1000 ঘৰত, তেনেহলে 6 multiply with 1000, প্লাস আছে 5 আছে আমাৰ 100 ঘৰত, তেনেহলে 5 multiply with 100,
প্লাস আছে আমাৰ 3 আছে আমাৰ টেন্সৰ ঘৰত তেনেহলে 3 মাল্টিপ্লাই উইথ 10 প্লাস আছে আমাৰ 2 আছে আমাৰ ওৱানছৰ ঘৰত তেনেহলে 2 মাল্টিপ্লাই উইথ ওৱানছৰ ঘৰত আছে তো এই ধৰণে আমি ধুনিয়াকে নাম্বাৰবিলাক এক্সপান্ড কৰিম ইখিনি ধুনিয়াকে আপোনালোকে লিখি লওক আজি লাষ্ট কোৱেশ্চন নম্বৰ 2 কি কৈছে চাওঁ এবাৰ এটো বহুত ইজি অকল কৈছে যে ৰাইট দা নাম্বাৰ নেম অফ এই দিয়া নাম্বাৰটোৰ নামটোৱে লিখিব দিছে অকল তো নাম্বাৰ দি আছে আমি তাৰ নামটো লিখি দিম নাম্বাৰটো দেখি কেনে আমি গম পাই আছো যে এইটো কোন সিস্টেমত হয় এইটো আমাৰ হয় ইণ্ডিয়ান সিস্টেমত কমাবিলাক অবজাৰ্ভ কৰি কেনে আমি ক'ব পাৰো যে এইটো হয় আমাৰ ইণ্ডিয়ান সিস্টেমৰ মেথছ তেনেহলে আমি ধুনিয়াকে এইটো এক্সপান্ড কৰিম ফাৰ্স্ট অফ অল যেনেকে এক্সপানশনত প্লেস ভ্যালু উলাইছো ইয়াতো প্লেস ভ্যালু উলাও তো ওয়ান্স টেন্স 100 হয় না তাৰপিছত আহিব আমাৰ 1000 10000 তাৰপিছত আহিব লাখ 10 লাখ তাৰপিছত আহিব আমাৰ ক্ৰোৰ তেনেহলে ইটো হ'ব 8 ক্ৰোৰ 5 লাখ হয় না তাৰপিছত 64000 আৰু 21 ঠিক আছে ওপৰত লিখি দিছো লাগিলে মই ইয়াতে যে ইটো হ'ব আমাৰ 8 CR 5 লাখ 64000 আৰু 21 তো প্ৰথম আমি 8 ক্ৰোৰ লিখিম ইট উইল বি 8 ক্ৰোৰ তাৰপিছত আহে আমাৰ 5 লাখ 10000 ঘৰত 0 আছে তেনেহলে আমি লিখিম অনলি 5 লাখ তেনেহলে লিখিম আমি 5 লাখ তাৰপিছত আছে কোন 64000 10000 ঘৰত 6000 ঘৰত আছে 4 it will be 64000 and কি আছে 21 har 100 ঘৰত আছে 0 অকল আছে 10 আৰু 1 ঘৰত it will be 64021 এনেকুৱা আমি আগতেও কৰিছো ইণ্ডিয়ান সিস্টেম অফ নিউমাৰেশন তাৰে এক্সাম্পলছ বিলাক মই ধুনিয়াকে আপলোড কৰি দিছো ডাউট থাকিলে এটো এবাৰ গৈ কেনে চাই লব পাৰে ঠিক আছে 21 তো এই ধৰণে আমি ধুনিয়াকে এক্সপান্ড কৰিম আপোনালোকৰ যদি কিবা ডাউট আছে ভিডিওটো আকৌ এবাৰ ৰিপিট চাওক আৰু ইয়াৰ ৰিলেটেড বহুত কিটা ভিডিও আছে হিটো গৈ কেনে আপোনালোকে চাব পাৰে প্লেলিষ্টত যাই কেনে চাওক কনসেপ্টৰ বহুত কিটা ভিডিও আছে তাতেও চাব পাৰে ধুনিয়াকে এখিনি চাব পৰিব আই থিংক কনসেপ্টখিনি আপোনালোকৰ ক্লিয়াৰ হ'ব তো এই যদি ভিডিওটো নোটস আপোনালোকক লাগে তো আপোনালোকে ধুনিয়াকে ডেসক্ৰিপচন বক্সত যাব তাতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে তাতে আপোনালোকে গৈ কেনে ধুনিয়াকে জয়েন হৈ যাব মই গোটেই ভিডিওৰ নোটস পিডিএফ খিনি তাতে আপলোড কৰি দিম তো লগ পাম পুনৰ এটা নতুন ভিডিও লৈ তেতিয়ালৈকে পঢ়ি থাকক ভালকে পঢ়া কৰি থাকক বহুত বহুত ধন্যবাদ